Hi, hello everyone. Assalamualaikum. আজি মই কেৰেলাৰ পৰা ঘৰত যাব ওলাইছোঁ আৰু আপোনালোকক চাই থাকিব। তেনেকুৱাকৈ গাড়ীত উঠি বৰ্তমান যাই আছোঁ ষ্টেচনলৈকে। আপোনালোকে নিশ্চয় চাই আছে কেনেকুৱা লাগিছে ৰাস্তাটো, এবাৰ ক'বচোন, জনাব এবাৰ কমেণ্ট কৰি কেনে। এইটো কেৰেলাৰ ৰাস্তা হয় হা। এনেকুৱাকৈ আমি যাই আছোঁ। সিগনেল লাইট পাই গ'লোঁ। সিগনেল লাইটত অকণমান ৰখিব লাগিব। নাই নৰখিলোঁ, টাইম নাই যিহেতু সেইকাৰণে আৰু এনেকৈ বৰ্তমান গৈ আছোঁ। ৰাস্তাৰ চাইডবিলাক কিমান ধুনীয়াকৈ সৌন্দৰ্য হৈ কেনে গাছৰ পুলিবিলাক কিমান ধুনীয়াকৈ ৰাখিছে ন। আমাৰ অসমতে যি এনেকুৱা যদি গাছৰ পুলিবিলাক যদি ৰাখিলে কিমান ভাল লাগিলে হয়। আৰু বিল্ডিংবিলাক কিমান ধুনীয়া ধুনীয়া লাইট জ্বলি আছে, ইমান সৌন্দৰ্য লাগিছে। আৰু আমি বৰ্তমান ৰাস্তাইদি গৈ আছোঁ। ওপৰেদি আমাৰ ওপৰেদি যিখন ব্ৰিজ আছে সেইখন ব্ৰিজেদি মেট্ৰ' যায় সেইখন ব্ৰিজেদি। আৰু এনেকুৱাকৈ ছিগনেল লাইট পাই গ'লোঁ, অকণমান ৰখি দিলোঁ। এতিয়া বৰ্তমান আহি গ'লোঁ ষ্টেচন। ট্ৰেইন আহিয়ে আছে, ট্ৰেইনলৈকে অলপমান অপেক্ষা কৰি আছোঁ। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, চাই থাকিব, সম্পূৰ্ণ দেখা পাব। আৰু যিটোহে ঘটনা হৈছে আচৰিত, আৰু ভাবিয়ে পাৰ পোৱা নাই। এনেকুৱা যে ঘটনা হ'ব জীৱনত ভবা নাছিলোঁ। ট্ৰেইনত চফৰ কৰিবৰ কাৰণে ভয়ে লগা হৈ গৈছে। আপোনালোকক দেখুৱাই আছোঁ নিশ্চয়। এইখন বৰ্তমান ট্ৰেইন আহি গ'ল। এতিয়া এইখন আমি যোৱা ট্ৰেইন নহয় বৰ্তমান। এইখন তাৰমানে আমি যিখন ট্ৰেইনত যাম সেইখন ট্ৰেইনৰ আগত এইখন ট্ৰেইন আহিছে। আমি ট্ৰেইনখনত যাম। ট্ৰেইনখনৰ নাম হৈছে কন্যাকুমাৰী ডিব্ৰুগড়। এইখন নহয়, ইয়াৰ পিছত যিখন ট্ৰেইন আহিব। মই সকলোকে আৰু এনেকুৱা এটা ভয়ানক এক্সিডেণ্ট হ'ব বুলি ভবাই নাছিলোঁ। আপোনালোকে অকল মাতটো বাহিৰত আছে, বডিটো ট্ৰেইনৰ ভিতৰত আছে। ষ্টেচনত অকণমান ৰখি দিলোঁ। আৰু এখন ট্ৰেইন আহিছে। আমি নাযাওঁ, यूं ही कट जाएगा सफर साथ चलने से, कि मंजिल आएगी नजर साथ चलने से। यूं ही कट जाएगा सफर साथ। अरे এনেকুৱাকৈ ট্ৰেইনৰ পৰা নামিলোঁ। এতিয়া বৰ্তমান যাই আছোঁ ঘৰ, যাই আছোঁ। এনেকুৱাকৈ ঘৰ গৈ আছোঁ।
দেখাবো নাকি প্রায় সেম কিনে আছে সেম দেখাবো যেটা থেকে মোকালা দিচ্ছে তার লাইক কমেন্ট শেয়ার করুন আর